বেলতলা মহাবিদ্যালয়খন গুৱাহাটীত অৱস্থিত এখন আগশাৰী মহাবিদ্যালয়। আমি এটা ইয়াতে আজি নতুন অনুষ্ঠান গঢ়ি তুলিছোঁ, সেইটো হ'ল চিনে ক্লাব বুলি। ইয়াতে আমি ল'ৰা ছোৱালীক চিনেমা দেখুৱাম বুলিয়ে অকল উদ্দেশ্য নহয়, ইয়াত চিনেমাৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰডিউচাৰ, ডাইৰেক্টৰ ইত্যাদি বেলেগ বেলেগ মানুহ যিসকল জড়িত হ'লে তেওঁলোকৰ লগত আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ। আৰু যিবিলাক চিনেমা পুৰস্কাৰ পাইছে সেই সকলো আমি ইয়াত মানে সেই চিনেমাবিলাকো দেখুৱাম বুলি ভাবিছোঁ। কাৰণ আজিকালি অকল আমাৰ নিজৰ ফৰ্মেল এডুকেশ্যনৰ কাৰণে যিখিনি হয় সেইটোৱে ছাফিচিয়েণ্ট নহয়। গতিকে আমি ভাবিছোঁ যিসকল ছাত্ৰ ছাত্ৰী এই ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি আগ্ৰহী তেওঁলোকে এইবিলাক চাই ইয়াতে যদি আমি অকণমান সুবিধা কৰি দিব পাৰোঁ আমাৰ কাৰণে ভাল হ'ব। আৰু আজি আমাৰ হায়াৰ এডুকেশ্যনৰ সঞ্চালিকা বাইদেউ আহিছে, তেখেতেও আমাক যথেষ্ট উৎসাহিত কৰিছে, তেখেতে আমাক যিমান পাৰে সহায় কৰিম বুলি কৈছে। গতিকে আমি ভাবিছোঁ আমি এই অনুষ্ঠানটো খুব ভালকৈ চলাই যাব পাৰিম।